যোৱা দেওবাৰে IPL শেষ হ'ল সেইটো কোনো নতুন খবৰ নহয় IPLত কলকাতা নাইট ৰাইডাৰ্ছ চেম্পিয়ন হ'ল সেইটো সকলোৱে জনা কথা অসমবাসীৰ বাবে আক্ষেপৰ কথা এটাই ৰাজস্থান ৰয়েলছ এবাৰ চেম্পিয়ন নহ'ল কিংবা ফাইনেলত উপনীত হ'ব নোৱাৰিলে কিন্তু একেলগতে সমান্তৰালভাৱে অসমৰ ক্ৰিকেট প্ৰেমী তৃপ্ত আৰু সন্তুষ্ট এটাই কাৰণ এটাই অসম সন্তান ৰিয়ান পৰাগে এবাৰ দুৰ্দান্ত প্ৰদৰ্শন কৰিছে ৰিয়ান পৰাগৰ লক্ষ্য বহু দূৰ কিন্তু IPLত এইটো এডিশ্যনত 5টা এডিশ্যনৰ পাছত 6টা এডিশ্যনত ৰিয়ানে যিটো প্ৰদৰ্শন কৰিলে সেইটোৱে অসমবাসীক সন্তুষ্ট কৰি ৰাখিছে এই গোটেই সময়ছোৱাত 2 মাহতকৈ অধিক সময় ৰিয়ানৰ সৈতে আছিল ৰিয়ানৰ মাতৃ মিঠু বৰুৱাক অসমবাসীক ওচৰত পৃথকে চিনাকি কৰি দিয়া আচলতে কোনো প্ৰয়োজন নাই আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ মিঠু বৰুৱাৰ আন্তৰ্জাতিক পদকৰ লগতে তেওঁ ৰাষ্ট্ৰীয় অভিলেখো তেওঁৰ আছিল আমি পোনে পোনে মিঠু বৰুৱাৰ ওচৰলৈ যাম মিঠু বৰুৱাই এই দীঘলীয়া সময়ছোৱাত কেনেকৈ কটালে তেনেকুৱা আমি কেইটামান কথা সুধিম আমি পোনে পোনে মিঠু বৰুৱাৰ ওচৰলৈ গৈছোঁ কিমান টায়াৰ্ড 2 মাহতকৈ বেছি দিন থাকি ট্ৰাভেলিংটো অকণ টায়াৰিং হয় আৰু মই মোতকৈ বেছি মানে মই আজি এইবাৰ প্ৰথম ইমান কেইদিন ট্ৰেভেল কৰিছোঁ মই প্লেয়াৰ্ছখিনিৰ কাৰণেহে মই একদম আচৰিত হওঁ সিহঁতক দেখি মানে ইমান ট্ৰেভেল কৰি নেক্সট ডে মেটচ খেলা তেওঁলোকৰ কাৰণে মানে সাংঘাতিক বেছি এটা প্ৰেছাৰ হৈ যায় মোৰ দেন মেণ্টেল প্ৰেছাৰ ফিজিকেল প্ৰেছাৰ এটা বহুত বেছি হয় ফেটিকটো বহুত বেছি হয় তাৰপিছত যে পাৰফৰ্ম কৰে সেইটো মানে ট্ৰেমেণ্ড আচ্ছা প্ৰথম এইবাৰে তুমি ইমান দীঘলৈকে থাকিলা নেকি তুমি কিমান দিন থাকিলা মই ফাৰ্ষ্ট মেটচৰ আগদিনা গৈছোঁ তাৰমানে 22 মাৰ্চত গৈছোঁ মাৰ্চত গৈ পেলাই মাজতে মই এবাৰ আহিলোঁ এখন মেটচ মই মিছ কৰিছোঁ জয়পুৰত সেইখনৰ পিছত এখন মেটচ মিছ কৰাৰ পিছত তাৰপিছত আকৌ গ'লোঁ গৈ লাষ্টৰ চেন্নাই লীগ মেটচখন মিছ কৰিলোঁ দিল্লীৰ পৰা ইয়ালৈ ঘূৰি আহিলোঁ কাৰণ চেন্নাই বহুত দূৰ হৈ যায় আৰু প্লাছ চেন্নাইৰ পিছতে গুৱাহাটীত আছিলে আচ্ছা কি চিন্তা কৰি তুমি এবাৰ লগত থাকিলা আৰু সেম হোটেলত আছা সেইটো অকণ মোৰ নিজৰ পাৰ্চনেল এটা মোৰ এটা না মই সেইটো মই ক'ব নোখোজোঁ আৰু মই নকওঁ সেইটো এটা মোৰ পাৰ্চনেল ৰিয়েলাইজেশ্যন বা পাৰ্চনেল এটা মোৰ কি বুলি কয় ইনটিউশ্যনে মোক কৈছিলে মই এবাৰ তাৰ লগত থাকি মই জাষ্ট জেনেৰেলি গতিকে আছিলোঁ গতিকে মানে ভগৱান কৰাত মানে ভাল হ'ল তাৰ কিন্তু আৰু অকণমান ভাল হ'ব লাগিছিল সি মানে নিজকে লৈ বৰ ছেটিছফাইড নহয় সি মানে ইয়াতকৈ আৰু বহুত অকণ বেছি প্লেন কৰিছিলে এখন মেটচটো ইয়াত ৱাশ্ড আউট হৈ গ'ল প্লাছ এখন মেটচত সি বেটিঙেই নাপালে চ' হি বেচিকলি ইজ নট চ' ছেটিছফাইড মানে উইথ হিজ পাৰফৰ্মেঞ্চ যিমান সি ভাবিছিলে বা যিটো সি প্লেন কৰিছিলে মানে মই কওঁ ৰিয়ান আৰু ৰিয়ানৰ মাক দেউতাক সুখী কিন্তু ছেটিছফাইড নহয় ছেটিছফাইডটো এতিয়া নহয় যেতিয়ালৈকে আচল ড্ৰিমটো ফুলফিল নহয় সেইটো লক্ষ্য দূৰ আমি আৰম্ভ কৰিছে সি সেইটো কাৰণে সেইটো কথা আমি পাতিম তুমি লগত থকাৰ কাৰণে ৰিয়ানৰ পাৰফৰ্মেঞ্চত সহায় হৈছে নেকি তেনেকুৱা তুমি ভাবানে সেইটো ৰিয়ানহে ক'ব পাৰিব বেছি ভালকৈ তুমি নিজে মই একদম বেলেগ কাৰণে আৰু বেলেগ ধৰণৰ হেৰি কাৰণে মই জাষ্ট ছাপোৰ্টটো এটা যিমানে যি নহওক মই ভাবোঁ ঘৰৰ বুলি নহয় মাকজনী থাকিলে গোটেই এনভাইৰমেণ্টটোৰ এটা আউটলুকটো বেলেগ হৈ যায় সেইটো মই ভাবোঁ যে মানে অকণ এনভাইৰমেণ্টত যিসকল মানুহ থাকে বা যিসকল লোক থাকে মাকজনী আছে মানে মই ভাবিছোঁ আৰু দেই এইটো একদম পাৰ্চনেল এটা হেৰি কিন্তু তাৰকৈ ওপৰ এটা কাৰণ আছে সেইটো মই ক'ব নোখোজোঁ ঠিক আছে মানে পাৰফৰ্মেঞ্চত ভাল বেয়া বুলি নাই সি বিৰাট কনফিডেণ্ট ল'ৰা এটা মাক থাকে বা মাক নাথাকে তাৰ যিখিনি কৰিব লগা সি কৰিবই কিন্তু আৰু এটা কথা সোধোঁ মানে অসমৰ সকলোৱে বা ভাৰতৰ সকলোৱে জানে ক্ৰিকেটাৰকে ধৰি ক্ৰিকেট প্ৰেমী ৰিয়ানৰ দেউতাক পৰাগ দাস এজন একমপ্লিছড ক্ৰিকেটাৰ অসম টীমৰ কেপ্টেইন আছিল খুব ভাল ইনিংছ খেলিছিল আৰু এটা সময়ত যি 2-3জন অসমৰ ক্ৰিকেটাৰে টিম ইণ্ডিয়াৰ নক কৰিছিল দুৱাৰত তাৰ মাজত পৰাগ এজন পৰাগ লগত কিন্তু পৰাগে মই যিমানটো জানো পৰাগে ৰিয়ানৰ খেল ফিল্ডত থাকি নাচায় পৰাগ লগত থাকিলে ৰিয়ানৰ সুবিধা হ'লহেঁতেন নেকি বা এনেকুৱা কথা আছে নেকি নাই আগতে হৈছিলে যেতিয়া under-16 under-19 তেতিয়া যেতিয়া আৰম্ভ কৰিছিলে বহুতখিনি বস্তু পৰাগ গৈছিলোঁ পৰাগ নোযোৱা নহয় আচল সময়খিনিত পৰাগ গৈছে পৰাগ এতিয়াহে নাযায় কিন্তু আচল যেতিয়া আৰম্ভ কৰিছিল 11 বছৰ 9 মাহত সি under-16 ডেবিউ কৰিছে 13 বছৰ 3 দিনত সি under-19 ডেবিউ কৰিছে চ' সেই সময়খিনিত পৰাগ আছিলে তাৰ লগত আৰু সেইটো এটা ডাঙৰ হেল্প হৈছিল এইটো আৰু
ক'ব লগা নহয় কেতিয়া সি মেচিয়ৰ নাছিলে হি ৱাজ জাষ্ট কামিং আপ চ' সেই বস্তুটোত বহুতখিনি আৰু আচল সময়খিনিত মই কওঁ সেইকাৰণে তেতিয়া পৰাগ আছিলে তেতিয়া মই যোৱা নাছিলোঁ এতিয়া মই যাওঁ জাষ্ট জাষ্ট এটা মই ভাবোঁ যে মই ছাপৰ্ট এটা দিব পাৰিম মানে কি হয় এতিয়া কি ভাল হ'ল তাৰ গা বেয়া আছিলে মই সেইখিনি অকণমান চোৱা চিতা কৰিব পাৰিলোঁ পেৰেলেলি তুমি ইণ্টাৰনেশ্যনেল প্লেয়াৰ এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰক কেতিয়া কি লাগে তোমালোকে খেলাৰ দিনত এনেকুৱা ছাপৰ্ট পোৱা নাছিলা তুমি লগত থাকিলে তুমি ক্ৰিকেটৰ ফাইন টিউনিং কৰিব পৰা নোৱাৰাটো এটা বেলেগ প্ৰশ্ন ডেট ইজ নট ইয়ৰ চেপ্টাৰ কিন্তু তুমি তাক এজ এ প্লেয়াৰ ইণ্টাৰনেশ্যনেল এৰিনাত তুমি বহুত দিন খেলিছা সেই হিচাপে তুমি সহায় কৰাৰ এটা স্কোপ থাকি যায় সেইটোৱে মানে আজিকালি চোৱা সেইবোৰ গ্ৰুমিং সিহঁতি কৰে কাউন্সিলিং বা চাইকলজিষ্ট বা সেনেকুৱা ধৰণৰ কাউন্সিলিঙৰ মানুহ থাকে কেনেকৈ কি ধৰণে তুমি হেৰি কৰা মিডিয়াৰ আগত কথা ক'ব লাগে বা কি ক'ব লাগে কি নালাগে মানে সেইবোৰ কাউন্সিলিং অলৰেডি কৰিয়ে থাকে ইহঁতৰ আৰু এতিয়া এইটো লেভেলত 6 বছৰ খেলি ৰিয়ান এতিয়া এটা প্ৰফেশ্যনেল হৈ গৈছে মেচিয়ৰ প্ৰফেশ্যনেল হৈ গৈছে চ' সি আৰু আগৰ পৰাও সি বেছি কথা নকয় খুব বেলেঞ্চ ল'ৰা এটা সি আৰু মানে তাৰ শ্ব' অফ নাই সেনেকে চবতে পঢ়া শুনা চব পিনৰ পৰা সি মানে সি সদায় অবিডিয়েণ্ট আছিল আৰু খুব আৰু সেইখিনি বস্তু মই ঘৰত তাক সৰুৰ পৰাই শিকাইছোঁ গ্ৰুমিং মানে আপব্ৰিঙিং বুলি যিটো কয় সেইটোৱে মানে শিকাইছোঁ মই যিখিনি মানে ভাবোঁ যে তাক দৰকাৰ হ'ব আজি এইটো লেভেলৰ তাৰ যিখিনি দৰকাৰ সেইটো মই আজি 10 বছৰ আগতে তাক শিকাইছোঁ দেউতাকে তাক 10 বছৰ আগতে তাক এইখিনি দিহা দিছে যে তুমি আগলৈ গৈ পেলাই যেতিয়া এইটো লেভেলত খেলিব তোমাৰ এইটো হ'ব আৰু অফক'ৰ্ছ টু এড টু ইট এতিয়াও দৰকাৰ কিছুমান কথা স্পেচিফিকলি ক'বলৈ কাৰণ সিচুৱেশ্যন চাই যিখিনি দৰকাৰ কিন্তু খুব কম ক'ব লাগে তাক সি অলৰেডি মানে খুব বেলেঞ্চ ৰিয়ানৰ এইবাৰৰ প্ৰদৰ্শনক লৈ অসমৰ মানুহ সকলো সন্তুষ্ট সকলো কিন্তু মই লগতে এইটো কথাও কওঁ ৰিয়ানে ইয়াৰ আগৰ পাৰফৰ্মেঞ্চ ইমান ভাল হোৱা নাছিল কিন্তু অসমৰ মিডিয়া বা অসমৰ মানুহে কিন্তু ৰিয়ানক ছাপৰ্ট কৰি গৈছিল ৰিয়ানৰ ট্ৰল কৰা বা এইটো আউটছাইড অসম মই যিমান দূৰ মই চাই আছোঁ বা মই মনিটৰ কৰাৰ ক্ষেত্ৰত কৈছোঁ তোমালোক সন্তুষ্ট নে এইবাৰ মানে সেই কথা তুমি ক'লা এবাৰ তথাপি মই আকৌ এবাৰ সুধিছোঁ সেইবোৰ বদৰে নকৰোঁ আমি ৰিয়ান মই পৰাগে ট্ৰল কৰা কোনোবা বেয়া হোৱা ভাল পোৱা প্ৰদৰ্শন লৈ কৈছোঁ না প্ৰদৰ্শনটো মই ক'লোঁ দেখোন ছেটিছফাইড নহয় আমি মানে ভাল কৰিছে খুব ভাল লাগিছে এতিয়া 4 নম্বৰ খেলি পেলাই সি ফাৰ্ষ্ট 3টাৰ ভিতৰত আছে সি নম্বৰ 3ত আছে ফাৰ্ষ্টটো বিৰাট কোহলি ছেকেণ্ড ঋতুৰাজ গায়কোৱাড যিসকল অ'পনাৰ্ছ হয় আৰু সি 4 নম্বৰ মিডল অৰ্ডাৰ খেলি পেলাই এখন মেটচ কম খেলি পেলাই সি নম্বৰ 3ত আছে চ' সেইটো সাংঘাতিক ভাল লাগিছে কিন্তু ইয়াতকৈ আৰু অকণ কৰিব পাৰিলে হয় সেইটো কাৰণে মানে ফুল ছেটিছফেকশ্যনটো তাৰো নাই ঠিক আছে আচ্ছা ৰিয়ানৰ এইবাৰ মেকিং অফ এ ৰিয়ান 2.0 এনেকুৱা বুলি আমি ক'ব পাৰোঁ যে ৰিয়ানৰ নতুন এটা অৱতাৰ হ'ল এইবাৰ IPLত সেইটো সাধাৰণ দৰ্শক মানে এতিয়াতো অসমৰ বা ভাৰতৰ বেছিভাগেই ক্ৰিকেটৰ দৰ্শক আৰু বেছিভাগেই ক্ৰিকেটৰ কথা কম বেছি পৰিমাণে জানে তেওঁলোকে ভাবে যে ৰিয়ানৰ এটা নতুন অৱতাৰ হ'ল এই নতুন যিটো অৱতাৰ হ'ল সেই ট্ৰেন্সফৰ্মেশ্যনটো ইয়াৰ আগৰ ব্যৰ্থতা সেইটোলৈ আমি ঘূৰি নাযাওঁ কিন্তু ইয়াৰ আগত ৰিয়ান ইমান ছাকচেছ হোৱা নাছিল এইবাৰ যিমান ছাকচেছ হৈছে সেইটোত বেছিভাগ মানুহে ছেটিছফাইড সেই নতুন অৱতাৰটো ট্ৰান্সফৰ্মেশ্যনটো কেনেকৈ হৈছে এইটো হাৰ্ড ৱৰ্ক আৰু একো নাই একাডেমীত জুবিন ভাৰুচাৰ লগত সি মানে এক্সট্ৰিম পইণ্টলৈকে প্ৰেক্টিছ কৰিছে যোৱা বছৰ প্লাছ এই বছৰো প্ৰায়ৰ টু IPL তাৰ ইঞ্জুৰিৰ কাৰণে বহুত দিন সি আনছেট থাকিব লগা হ'ল কিন্তু তাৰপিছত যেতিয়া সি একাডেমীত গ'ল 5 দিন আছিলে 5 দিন অলমষ্ট মানে 1 মাহৰ প্ৰেক্টিছ কৰাৰ নিচিনাকৈ প্ৰেক্টিছ কৰিছে সি জুবিন ভাৰুচাৰ লগত তেওঁৰ এটা হেৰি আছে হেল্প আছে বহুত আৰু প্লাছ আমি ঘৰৰ পৰা যিখিনি মেণ্টেল ছাপৰ্ট দিব লাগে সেইখিনি যিখিনি পাৰিছোঁ মই আৰু দেউতাকে সেইখিনি তাক দিছোঁ আৰু মই ভাবোঁ যে এই বস্তুবোৰৰ পৰা ওলাই আহিবলৈ নিজৰ এটা লাগিব নিজৰ এটা উইল টু ডু ইট উইল টু কাম আউট ফ্ৰম দ্য শ্যাকলছ যিটো কয় একদম সেই শ্বেলৰ ভিতৰত সোমাই যায় যেতিয়া তাৰ পৰা ওলাই অহা নিজৰ এটা মাইণ্ডছেট লাগিব সেই মাইণ্ডছেটটোত আমি খালি তাক ছাপৰ্টটো দিছোঁ বা আমি তাক সদায় উৎসাহিত কৰিছোঁ
এটা যিয়ে নহওক বোলো য়েছ ফেইলিয়াৰ্ছ মই সদায় এটা কথা কওঁ ৰিয়ান আজি তুমি যিমান ফেইল কৰিছা তুমি সিমান ওপৰত যাবা ভগৱানে সদায় মনত ৰাখিবা when he says ভগৱানে যেতিয়া no কয় it is not a rejection it is a redirection মই তাক এই কথাটো সদায় কওঁ মই মেছেজটো এইটো কথা লিখোঁ and for anything at all I am there as a rock for you daddy is there as a rock behind you কিবা হয় if you fall back we are there don't worry just go বেয়া হৈছে বেয়া হোৱাটো দৰকাৰ কাৰণ বেয়া নহ'লে ফেইলিয়াৰ নহ'লে আপুনি ইউ কেনট এচিভ ছাকচেছ মই সেইটো বুলি ভাবোঁ এইটো খুব নেচেচাৰী সেই ফেইলিয়াৰ্ছৰ কাৰণে আজি ৰিয়ান ইমান ষ্ট্ৰং হৈছে ষ্ট্ৰংলি ওলাই আহিব পাৰিছে ক্ৰিকেট ফিল্ডত অকল টেলেণ্ট থাকিলে নহয় No. এপ্লিকেশ্যন লাগিব টেম্পাৰামেণ্ট লাগিব টেম্পাৰামেণ্ট স্কিল ছেটটো এটা সময়ৰ পিছত স্কিল ছেট ইজ ইৰেলেভেণ্ট স্কিল ছেট চবৰে থাকে এইটো লেভেলত ইট ইজ দ্য মাইণ্ড মেচ টেম্পাৰামেণ্টটো নহয় মাইণ্ড মেচততো অকল মেচহে খেলিব এপ্লিকেশ্যন এইটো মাইণ্ডটো নিজকে তুমি কেনেকৈ তুমি গঢ়িছা সেই ফেইলিয়াৰৰ তোমাৰ মাইণ্ডছেটটো কি মানে মাইণ্ডছেটটো তোমাৰ ডেভেলপ কৰাটো এইটো নিজৰ ওপৰত মানে ফিল্ডত যেতিয়া নামি গ'ল পিটছত নামি গ'ল তেতিয়াৰ পৰা ৰক হাৰ্ড যিকোনো বল ফেচ কৰিম আৰু যিকোনো বলতে মই ৰান কৰিম মানে সি দ্য বল হিট দ্য বল তাৰ লজিকটো আছিল সি দ্য বল হিট দ্য বল আৰু হি হিট so hard ৰিয়ানৰ প্ৰতিটো মানে যিকেইটা এতিয়ালৈকে ৰিয়ানৰ খেল মই যিটো চাইছোঁ পৰাগেও খুব হাৰ্ড হিট কৰিছিল বলত ৰিয়ানেও কৰে আচ্ছা আৰু এটা কথা সোধোঁ বেটিং অৰ্ডাৰত লোৱাৰ মিডল অৰ্ডাৰত আছিলে ইমান দিনে বেটিং অৰ্ডাৰত আপাৰ মিডল অৰ্ডাৰলৈ আহি গ'ল 4th পজিশ্যনলৈ আহি গ'ল সেইটো ট্ৰেন্সফৰ্মেশ্যনৰ এটা কাৰণ হ'ব পাৰে ডেফিনেটলি কিয় নহ'ব ডেফিনেটলি 20 অভাৰ মেচ এখনত আপুনি যেতিয়া নম্বৰ 4 কৰিব এটলিষ্ট 4 খেলিব এটলিষ্ট অকণমান এটা কেইটামান বল খেলিব পায় বা কেইটামান অভাৰ পায় কিন্তু ৱেৰেজ তাক যেতিয়া 6-7 নম্বৰ খেলাইছিলে হাৰ্ডলি 3টা বল 2টা বল 1টা বল সেই স্থিতিত গৈ পেলাই সি মাৰাৰ বাহিৰে তাৰ প্ৰব্লেম মানে আৰু মাৰাৰ বাহিৰে উপায় নাই অপশ্যন নাই চ' সেই প্ৰব্লেমটো সেইটোতে হৈছিলে কিন্তু মানুহবোৰে বুজি পোৱা নাছিলে হ'বলৈ অন্ততঃ 5টা 6টা বল বা 7টা বল কথা মই কোৱা নাই মই সেইটো কথা কোৱা নাই মই ইয়াতে অকণ টাইম পায় দ্যাটছ এবাউট ইট 5-6টা বল বুলিও কোৱা নাই টাইম পায় যে ইনিংছটো বিল্ড কৰিবৰ কাৰণে চ' সেইটো ডিফাৰেঞ্চ ডেফিনেটলি এটা হৈছে মুস্তাক আহমেদ ট্ৰফিত ৰিয়ানে খুব ভাল খেলিলে মুস্তাক আলী এইটো টাৰ্ণিং পইণ্ট হয় নেকি নাই সিটো লাষ্ট 2 বছৰৰ পৰা মুস্তাক আলী ওৱান ডে সিটো ভাল খেলিয়ে আছে কিন্তু কনফিডেন্স বিল্ড আপ হৈছে কনফিডেন্সটো আগৰ পৰাই আছে কনফিডেন্সৰ প্ৰব্লেম তাৰ কেতিয়াও নাছিলে ডমেষ্টিক এৰিনাটো এবাৰ খুব ভাল খেলিছে যোৱা বছৰো খেলিছে মানুহে যোৱা বছৰটো পাহৰি গৈছে কিন্তু যোৱা বছৰো খেলিছে সি ভাল মুস্তাক আলী হওক ৰঞ্জি ট্ৰফি হওক ওৱান ডে হওক যোৱা বছৰো খেলিছে এই বছৰটো ভাল খেলিছে আউটষ্টেণ্ডিং খেলিছে এবাৰ 7টা তাৰ হাফ চেঞ্চুৰী কনফিডেন্স ৱাজ নেভাৰ আ প্ৰব্লেম ফৰ ৰিয়ান সি সদায় কনফিডেণ্ট আজি 11 বছৰত যেতিয়া সি আণ্ডাৰ 16 খেলিছে সেই তেতিয়াৰ পৰাই তাৰ কনফিডেণ্ট নহ'লে এইটো ইমানটো নাহিলে সেইটো তাৰ প্ৰব্লেমেই নাছিল এতিয়া সি এটা ভাল পজিশ্যনত যিটো সি ভাল পোৱা পজিশ্যন সেই পজিশ্যনটো সি পাইছে সেই ইউটিলাইজ কৰিছে সেইটোৱে হ'ল আপাৰ মিডল অৰ্ডাৰটো তাৰ বুদ্ধিয়কৰ চিন সেইটোৱে হি হেজ বিন ভেৰি ক্লেভাৰ টু হেভ টেকেন দি অপৰচুনিটিজ ভেৰি ৱেল আচ্ছা সি যে ফ'ৰ্থ এৰিয়াত খেলিব মানে আপাৰ মিডল অৰ্ডাৰলৈ আহিলে 4 নম্বৰলৈ আহিলে সেইটো টিমে ডিচিশ্যন লৈছে নে ৰিয়ানৰ পাৰফৰ্মেঞ্চ চাই তেওঁলোকে ভাবিছে যে হি ইজ ফিট ফৰ দিছ পজিশ্যন টিমৰ ডিচিশ্যন সেইটো হয়তো চাগে ডমেষ্টিকখিনি চাইছে আৰু তাক যোৱা বছৰ আগৰ বছৰৰ পৰা কৈ আছিল যে আমি ওপৰত খেলাম হোৱা নাছিল যদিও এইবাৰ চাগে মুস্তাক আলী বা হেৰি চাই পেলাই প্লাছ তেওঁলোকে যিহেতু দেৱদাপ পাডিকালক ট্ৰেড কৰি দিলে তেতিয়া সেই জেগাটো খালী হ'ল চ' সেই মিডল অৰ্ডাৰত খেলিব লাগে বুলি সাংগাকাৰাই ডমেষ্টিকৰ সময়ৰ পৰাই তাক কৈছে এইবাৰ IPLতো তাক খেলিব লাগিব এনেকৈ চ' সেইখিনি সেই হিচাপে নিজকে সি ৰেডি কৰিছে আচ্ছা মিঠু বৰুৱাই ইতিমধ্যে এটা নাম লৈছে জুবিনৰ সৈতে ৰিয়ানৰ খুব ঘনিষ্ঠ সম্পৰ্ক এই জুবিন কিন্তু অসমৰ জুবিন গাৰ্গ নহয় জুবিন ভাৰচাই ৰিয়ানৰ কেৰিয়াৰটো শ্বেপ আপত সহায় কৰিছে মই ভাবোঁ আৰু সেইটোত মিঠু বৰুৱা বা পৰাগে খুব ওচৰৰ পৰা দেখিছে জুবিন ভাৰচাই কৰা কেনেকুৱা সহায় অনলি টেকনিকেল সহায় তাৰ বাহিৰে একো সহায় নাই তেওঁ হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ নাগপুৰত যিটো ৰাজস্থান ৰয়েলছ HPC বুলি কয় তাৰে তেওঁ হেৰি প্লেনিং ডেভেলপমেণ্ট আৰু
প্লেনিং ডেভেলপমেণ্ট আৰু এটা কিবা তেওঁ হেড কৰে গতিকে ট্ৰেইনিং যি হয় অফ ছিজন তেওঁ চাই সেইটো বস্তু চ' এটা প্লেয়াৰক ট্ৰেইন কৰি কি তেওঁলোকৰ প্ৰব্লেম হৈ আছে কি ক'ত তেওঁলোকৰ অকণমান মানে কম হৈ আছে সেইখিনি অকণ স্কিল মানে পলিচ কৰি পেলাই তেওঁ ৰেডি কৰে প্লেয়াৰে সেই বস্তু তেওঁ কৰে গতিকে জুবিনৰ সেইখিনি বস্তু ৰিয়ানৰ লগত খুব ভাল হৈছে এইবাৰ যিখিনি মানে কি বুলি কয় টু ডি IPL যিখিনি মানে হেৰি বুলি ক'ব লাগিব এতিয়া মই প্ৰেপাৰেশ্যন ফৰ দি IPL টু দি IPL সেই প্ৰেপাৰেশ্যনখিনি খুব ভাল হৈছে আৰু সিও খুব কষ্ট কৰা ল'ৰা ৰিয়ান জুবিনেও কৈছে হি ইজ জাষ্ট ৱৰ্ক মানে ভেৰি হাৰ্ড চ' মানে হি ইজ এ হাৰ্ড ৱৰ্কিং তাক সেইটো কয়েই চবে হাৰ্ড ৱৰ্কিং আৰু সি খুব চিনচিয়াৰ নিজৰ গেমটোৰ লগত কথাটো গম পাইছোঁ মাজে সময়ে মানে জানো যে ৰিয়ানে অফ প্ৰেক্টিচ নথকা সময়ত 3,000-4,000 বল নেটত ফেচ কৰে হয় সেই নাগপুৰত সেইটোৱে কৰিছে এটা শ্বট যিটো শ্বট তাৰ লুপ হ'ল আছিলে এতিয়া তাক বলাৰে তাক অকণ ট্ৰাপ কৰিছিল যোৱা বছৰ যিটো শ্বটত সেই শ্বটটো ধৰা এতিয়া ধৰা 2,000, 2,500, 3,000 বল কৰে এটা এবাৰত সেইটো পাৰফেকশ্যন আনিবৰ কাৰণে কণ্টিনিউছলি চ' সেনেকুৱা ধৰণৰ ট্ৰেইনিং শ্বেডিউল কিছুমান হৈছে প্লাছ যিটো ফিজিকেল ট্ৰেইনিং ৰানিং চানিং সেইবোৰ যিবোৰ আছে সেইবোৰতো এভৰি ডে কৰে 3,000-4,000 বল ফেচ কৰাটো 3,000, 2,500, 3,000 বল এইটো হাৰকিউলিয়ান এফৰ্ট কিন্তু মানে সেইখিনি কৰিব লাগিব সেইটো লেভেললৈকে যদি নিজকে তুমি ৰেডি কৰিব খুজিছা কাৰণ এটা ইয়াতে ধৰা এতিয়া প্ৰব্লেমটো কি হয় ইয়াতে ধৰা যেতিয়া প্ৰেক্টিচ কৰে সেই স্পীডৰ বলাৰ নাপায় বা ডমেষ্টিক লেভেলত নাপায় ডমেষ্টিক লেভেলত 130, 125, 130 সেনেকুৱা ধৰণৰ বা এট দ্য মেক্স কেতিয়াবা 138, 40 এটা পাই যায় গুৱাহাটীতটোতো সেইটো নায়েই পৰাগে তাক ছাইড আৰ্ম দি ইমান বছৰে কৰাইছিলে সেইটোৱে অকণমান ফাষ্ট আহে আৰু মানে তাৰ কাৰণে কিন্তু তাতে গৈ পেলাই যেতিয়া 155, 150 আজি স্পীডত উমৰাণ মালিকহঁতৰ নিচিনা বলাৰক মায়াংক যাদৱহঁতৰ নিচিনা বলাৰক ফেচ কৰিব লাগে চ' অকণমানটোতো আউট অফ দ্য বক্স তুমি প্লেন কৰি পেলাই কৰিবই লাগিব চ' সেইটোৱে সি কৰিলে বহুত প্লেনিঙৰ কাৰণে মই যিটো বুজিলোঁ তোমাৰ লগত ইমান সময় কথা পাতি বহুত প্লেনিং হাৰ্ড ৱৰ্ক গোটেইবোৰ মিলি এইবাৰ ৰিয়ান পৰাগৰ এটা দ্বিতীয় অৱতাৰ হৈছে আমি ৰিয়ান পৰাগৰ তৃতীয় অৱতাৰ খুব সোনকালে চাব খোজো মই অকলে নহয় যে অসমবাসীয়ে চাব খোজে যে ৰিয়ান পৰাগে ইণ্ডিয়া টীমত যিকোনো দিনাই ভৰি থ'ব আৰু ব্লু জাৰ্চি পিন্ধিব সেই তোমালোকৰ যিমান আশা কৰা অসমবাসীয়েও কিন্তু অসমৰ মানুহে সিমানেই আশা কৰে ডেফিনেটলি কিয় নহ'ব কাৰণ আজি 76 ইয়াৰ্ছত independence of 76 years I think Assam cricket 1947 পৰা খেলি আছে মই জানাত ভুলো হ'ব পাৰে মই জানাত আজিলৈকে এজন অসমীয়াই ডেবিউ কৰা নাই ইণ্ডিয়ান টিমত আজিলৈকে ডেবিউ কৰা নাই চ' সেই বস্তুটো যদি ৰিয়ানে কৰিব পাৰে অকল অসম নহয় এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা নাই গতিকে নৰ্থ ইষ্টৰ পৰা ইট উইল বি এ ভেৰি হিউজ থিং আৰু মই ভাবোঁ ৰিয়ানে কৰাৰ পিছত বহুত কেইটা আৰু আহিব বুলি যে মই ভাবোঁ আৰু ৰিয়ানে কৰিব পাৰিলে ভাল হয় বা আৰু আপকামিং ল'ৰা ছোৱালী আছে তেওঁলোকে কৰিলেও ভাল ৰিয়ানৰ হাতত সময় আছে সেইটো চবতকৈ ডাঙৰ কথা ৰিয়ানে খুব কম বয়সত আৰম্ভ কৰিছে আৰু এতিয়া ৰিয়ানৰ বয়স 22 বছৰ হৈ গৈছে ৰিয়ানে যিকোনো মুহূৰ্তত মানে যদি আৰু টিম ইণ্ডিয়াত সোমাবলৈ হ'লে আৰু কেইবাটাও কথা লাগে বেটিঙৰ লগতে ফিল্ডিঙৰ কথা আহে বা কিবা কিবি বহুত বস্তু চাই আৰু অসম বুলি এটা এতিয়ালৈকে এটা জিংক্স এটা থাকি গৈছে মানে আহি যায় মানে আমি সদায় তাক পৰাগে কৈছিলে এই কথাটো যে তুমি বেলেগে যদি 100 মাৰে তুমি 4টা মাৰিব লাগিব দ্যাট হেজ টু বি ইয়ৰ এফৰ্ট তুমি ইণ্ডিয়া টিমলৈ বা ইণ্ডিয়া লাইমলাইটলৈ ইণ্টাৰনেশ্যনেল লাইমলাইটলৈ যদি তুমি আহিব খোজা গতিকে সি সদায় সেইটো বস্তুৱে ফ'ল' কৰিছে চেষ্টা কৰিছে আৰু কৰিছেও কিন্তু যোৱা IPLতে 4টা 50 হ'ল কাৰণ নিয়মতে 7টা হ'ব লাগিছিলে কাৰণ 47 এটা নট আউট থাকিল এটা 48ত আউট গ'ল ইয়াতে আৰু 43 ফাৰ্ষ্ট মেটচখনত চ' সেইকেইটা অকণমান মানে মিছ গ'ল মোৰ সেইটোৱে বেয়া লাগিছে সেইকেইটাত এটলিষ্ট মানে জাষ্ট 2 ৰান 3 ৰান কাৰণে ক্ৰিকেটত 7টা 50 হ'ল ক্ৰিকেটত 49 আৰু 50 মাজত ডিফাৰেন্স আছে সেইটো কাৰণে মানে কি আৰু নহ'লে 7টা 50 হ'ল হয় সেইটো এটা ৰেকৰ্ড হ'ল হয় চ' লেটছ চি নেক্সট ইয়েৰ কৰিব ইণ্ডিয়া খেলাটোৱে তাৰ অবজেক্টিভ গতিকে সেইটো আৰু যদি সোনকালে হয় ভাল হয় কিন্তু তুমি এটা কথা মই তোমাক কওঁ এতিয়া অসমত যিকোনো ঠাইত যিকোনো টিভিত বা
পৰ্টেল বা য'তে হওক যে ৰিয়ানৰ এটা ভিডিঅ' থাকে সেইটোৰ যিমান ভিউ থাকে তুমি বেলেগৰ কিন্তু ইমান ভিউ নোপোৱা সেইটো দেখি মই ইমান বেছি নাচাওঁ সেইকাৰণে মই তাৰমানে কি জানে ছ'চিয়েল মিডিয়া আমি একদম বদৰ নকৰোঁ এইবোৰ মানুহে ক'ব ভাল হ'লে ক'ব মানুহে বেয়া হ'লে আকৌ সেই মানুহকেইটাই কিন্তু অসমৰ মানুহে অসমৰ মানুহে মই দেখাত অল দি টাইম ৰিয়ানক ছাপোৰ্ট কৰি আছে ছাপোৰ্ট কৰিছে তাৰ মাজতো কিছুমান মানুহ আছে যোনে খুব বেয়াকেও লিখিছে খুব কম হ'ব মই দেখাত কম হ'ব পাৰে কিন্তু আছে নাথাকা নহয় ৰিয়ানক ছাপোৰ্ট কৰি থকা মানুহ মই দেখিছো বহুত ছাপোৰ্ট আছে 70% যদি ছাপোৰ্ট কৰিছে 30% এনেকুৱা মানুহ আছে যোনে অসমৰ মই নাম নকওঁ কোনোবা এজন বা এগৰাকী প্লেয়াৰৰ অকণমান ইফাল সিফাল হোৱাৰ লগে লগে যেনেকৈ মানুহে ধৰে ৰিয়ানক কিন্তু ধৰা নাই আজিলৈকে মানে ক্ৰিকেটক ভাল পায় অসম মানুহেতো আজিকালি ক্ৰিকেট বেছি ভাল পায় প্লাছ ৰিয়ানক ভাল পায় চবৰে এটাই লক্ষ্য এতিয়া ৰিয়ান টিম ইণ্ডিয়াত সোমাব প্ৰথম কথা ছ'চিয়েল মিডিয়াটো আমি ইমান মানে পাত্তা নিদিওঁ সেইটোতো কাৰণ সেইটো পাত্তা দিলে নহ'ব এজন প্লেয়াৰে বা নহ'ব কাৰণ সেইবোৰ যদি পঢ়ি থাকোঁ জানি থাকোঁ ৰিয়ানে যদি এইবোৰ চাই থাকে পঢ়ি থাকে খেলাতকৈ বেছি ইফালে বেছি প্ৰেছাৰটো হৈ যাব তাৰ গতিকে য়েছ চকুত আগত আহিলে যদি পঢ়া যায় বেয়া লাগিলে যা ৰান কৰিলে এইবোৰ চব বন্ধ হৈ যাব যিটো হ'ল এবাৰ হয় সেইটো হৈছে আমাৰ এপ্ৰ'চ বেচিকলি আৰু অকল অসমত ছাপোৰ্ট কৰিছে য়েছ 70% ছাপোৰ্ট কৰিছে কিন্তু তাৰ সেই ক'ৰবাত 20 বা 80% ছাপোৰ্ট কৰিছে 20-30% এটা আছে যোনে ট্ৰলিং কৰিছেও সেইটো মই নিজেও জানো কিন্তু এটা কথা মই ইয়াতে কওঁ মই তেওঁলোকক আটাইতকৈ বেছি থেংক ইউ ক'ব খোজোঁ কাৰণ তেওঁলোকৰ সেই ট্ৰলিং বা তেওঁলোকৰ আজি গোটেই ইণ্ডিয়াই যে ট্ৰলিং কৰিছে দেট হেজ মেড মাই ছান ইভেন ষ্ট্ৰংগাৰ সি আকৌ বিৰাট জেদি ল'ৰা এটা এইবোৰে তাক ভাঙি নিদিয়ে কাৰণ তাক আমি ইম'চনেলি ইমান মই বেলেগ ধৰণকৈ ডাঙৰ কৰিছোঁ নহয় ইম'চনেলি হি ইজ ভেৰি ষ্ট্ৰং গতিকে এইবোৰে মানে তেওঁলোকে জানা উচিত যে যিমান ট্ৰল কৰিবি ৰিয়ান সিমান ষ্ট্ৰংগাৰ হৈ যাব সেইটো মানে হেল্প কৰে মানে সেইটো মাইণ্ডছেট সেইটো হেল্প কৰে ইণ্ডিয়া ক্ৰিকেট সেইকাৰণে চাগে এইবাৰ আৰু বেছি ভাল আৰু নেক্সট ইয়াৰ যদি কৰে আৰু বেছি ভাল হ'ব গতিকে মই তেওঁলোকক থেংক ইউ কৰিলেও কৰক যি কৰে ইণ্ডিয়া ক্ৰিকেটলৈ মই দেখাত ইট ইজ ইৰেলেভেণ্ট মোৰ ল'ৰাটো হ'ল সেনেকুৱা তাক মই ইম'চনেলি সাংঘাতিক ষ্ট্ৰংকৈ ডাঙৰ কৰিছোঁ সাংঘাতিক সি এইবোৰ সৰু সুৰা কথা বেয়া পালেও জেদ হিচাপে লৈ লয় যে তহঁতক মই আই উইল কম্পেল ইউ টু টক এবাউট মি ডিফাৰেণ্টলি সেইটো হ'ল তাৰ এটিটিউড আৰু দেউতাকে এটা কথা শিকাইছে বেটেদি ৰান কৰা চব বন্ধ হৈ যাব একজেক্টলি সেইটোৱে হৈছে আচ্ছা মই মাজতে আৰু এটা কথা কওঁ এণ্ডৰ্ছমেণ্টৰ কমিটমেণ্ট বা অন্যান্য বিভিন্ন গুৰুত্বপূৰ্ণ কামত ৰিয়ান এতিয়া বিদেশত মই মাকক সোধোঁ ৰিয়ান এতিয়া ক'ত আছে আৰু কেতিয়া আহিব নাই সি অকণমান হেৰি এণ্ডৰ্ছমেণ্ট বুলি নহয় আছে এণ্ডৰ্ছমেণ্ট নাথাকা নহয় সি এতিয়া বম্বেত গৈছে মনে পৰা অকণমান বাহিৰলৈ যাব ফুৰিবলৈ অকণ আনৱাইণ্ড কৰিবৰ কাৰণে আৰু তাৰপিছত আৰু দীঘলীয়া বহুত দিন ক্ৰিকেটৰ মাজত সোমাই আছে যাব এইটো মানে মাষ্ট নিডেড ব্ৰেক এটা য়েছ আহি পেলাই তাৰপিছত এণ্ডৰ্ছমেণ্টৰ কামো আছে গতিকে আহিব চাগে 8 তাৰিখ মানে আহিব ৰিয়ান মই যিমানটো জানো মানে মই সাংবাদিক হিচাপে কৈছোঁ ৰিয়ান সম্ভৱতঃ ইটালীলৈ গৈছে সি যাব বুলি যাব সেইটোৱে প্লেন কৰিছে মিলান পেৰিছ এনেকৈ অকণ ফুৰিব যাব লগ বন্ধুৰ লগত আৰু তাৰপিছত অকণমান লণ্ডনত যোৱাও কথা আছে কাৰণ অকণমান হেৰি তাতে অফিচত মাতিছে অকণমান কিবা কাৰণে গতিকে যদি টাইম পাই যাব নহ'লে আকৌ NCAৰ এটা হেৰিও আছে যদি NCA তাৰ মাজত মাতি দিয়ে সি ঘূৰি আহিব লাগিব 8-9 তাৰিখে যেতিয়া ঘূৰি আহিব ইয়াৰ পিছত তাৰ আগতে ঘূৰি আহিব লাগিব পাৰে যদি NCA যদি মাতি দিয়ে তাৰপিছত ৰিয়ানৰ প্লেন কি ইমিডিয়েট প্লেন তাৰপিছতো প্ৰেক্টিচ আছে ন NCAত কেম্প হ'ব যাব লাগিব এতিয়াতো সি শ্বৰ্ট লিষ্টেড হৈ গৈছে যিহেতু তেওঁলোকে চব মনিটৰ কৰিব তাৰ গতিকে সেই NCAলৈ যাব লাগিব পাৰে এয়া আছিল ৰিয়ান পৰাগৰ মাতৃ মিঠু বৰাৰ ভাষ্য ৰিয়ান ঘৰত নাই যদিও আমি মিঠুৰ পৰা যথেষ্ট কথা জানিব পাৰিলোঁ ৰিয়ান সন্দৰ্ভত ৰিয়ানৰ পাৰফৰ্মেঞ্চ সন্দৰ্ভত ভৱিষ্যতে আমি এনেদৰে অসমৰ উদীয়মান খেলুৱৈ বা অন্যান্য প্ৰতিভাৰ বিষয়ে এনেদৰে জনাই যাম ধন্যবাদ